যে সমগ্ৰ অসমত কংগ্ৰেছ দলটো শক্তিশালী হলেহে আমি এক ভাল মিত্ৰ হ'ব পাৰিম। কংগ্ৰেছৰ ভোটৰ যোগেদি সহায় কৰিব লাগে। তো প্ৰথমে সেই ভোটটো আনা ক্ষমতা মাছত থাকিব লাগিব। মিছ ইণ্টাৰপ্ৰেট কোনে কৰে? যিসকল ইণ্টাৰপ্ৰেট কৰে, আমিতো কথা ক'লো, ইণ্টাৰপ্ৰেটটো চেনেলৰ এডিটৰবোৰে কৰি আছে বা যিসকলে কেপশ্যন লিখে, ইণ্টাৰপ্ৰেটটো আপোনালোকেই কৰি আছে। মই ভাবোঁ বিৰোধী শক্তিটো আৰু বৃদ্ধিয়ে হ'ব। নিজৰ দলটোক আৰু শক্তিশালী কৰাটো বিচাৰে। দেৱব্ৰত শইকীয়াও ডাঙৰীয়া বিচাৰে যে শিৱসাগৰত কংগ্ৰেছ দল আৰু মজবুত হওক, আৰু নিশ্চয় আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া বিচাৰিব যে ৰাইজৰ দল আৰু শক্তিশালী হওক। এইটো স্বাভাৱিক কথা। ইয়াক লৈ কিবা বিতৰ্ক হ'ব লাগে মই নাভাবোঁ। দেৱব্ৰত শইকীয়া ডাঙৰীয়া স্পষ্টভাৱে ক'লে যে শিৱসাগৰত কংগ্ৰেছ দলটোক শক্তিশালী হ'ব লাগিব, আৰু সেয়া আমাৰ মন্তব্য। আমিওতো একেখিনি কথা কৈছোঁ যে সমগ্ৰ অসমত কংগ্ৰেছ দলটো শক্তিশালী হলেহে আমি এক ভাল মিত্ৰ হ'ব পাৰিম। আজি যদি আমাক বেলেগ দলক নিজৰ কৰ্মীখিনি কষ্টৰ যোগেদি, নিজৰ কংগ্ৰেছৰ ভোটৰ যোগেদি সহায় কৰিব লাগে, তো প্ৰথমে সেই ভোটটো আনা ক্ষমতা মাছত থাকিব লাগিব। কৰ্মীখিনিক সাংগঠনিক মনোবল আৰু বৃদ্ধি কৰিব লাগিব। মই নাভাবোঁ। মই ভাবিছোঁ যে আজি সকলৰ কথা খুব স্পষ্ট, কি একো নতুন কথা ক'ৰবাত কোনোবাই কৈছে মই নাভাবোঁ। গৌৰৱগৈ ডাঙৰীয়া কথাবোৰ কেতিয়াবা মিছ ইণ্টাৰপ্ৰেট হয়, গতিকে এই বিষয়টোৱে ক'ৰবাত মিত্ৰতাৰ প্ৰসংগত আউল লগাব পাৰি। মিছ ইণ্টাৰপ্ৰেট কোনে কৰে? যিসকলে ইণ্টাৰপ্ৰেট কৰে, আমিতো কথা ক'লো, ইণ্টাৰপ্ৰেটটো চেনেলৰ এডিটৰবোৰে কৰি আছে বা যিসকলে কেপশ্যন লিখে, ইণ্টাৰপ্ৰেটটো আপোনালোকেই কৰি আছে। আমাৰ কথাটো স্পষ্ট। ইণ্টাৰপ্ৰেট কোনে কৰি আছে? যোনে কেপশ্যনটো বনায়। নহ'লে কেপশ্যনটো এট্ৰেক্টিভ কেপশ্যন নাথাকিলে মানুহে কিয় ক্লিক কৰিব? এইটো লিংকটোৰ ওপৰত ক্লিক কৰিব লাগিবতো। তাৰপিছত মই কওঁ, যেতিয়া লিংকটোৰ ওপৰত ক্লিক কৰে, হেডলাইনৰ পিছত যেতিয়া ফেক্টছবোৰ চায়, তাত আপোনালোকৰ কথাবোৰ একদম স্পষ্ট। যিখিনি কথা আমি ক'লোঁ সেইখিনিয়ে কথা কয়, খালি কেপশ্যনটো অলপ এট্ৰেক্টিভ হ'ব লাগে। মই বুজি পাওঁ, মোৰ আপত্তি নাই। আপোনালোকে চাওক, আমি মাত্ৰ ৩-৪ দিন আগতে আমি নাগৰিক মঞ্চৰ কথাখিনি এটা কথা আমি উল্লেখ কৰোঁ। আপোনালোকে দিনে দিনে যে সুধি আছে, নাই তেওঁ একেখিনি কথা ক'লে যে আমি কৈ আছোঁ। মই অসমৰ কথা কৈছোঁ, তেওঁ শিৱসাগৰ জিলাৰ কথা ক'লে। আমি বিতিয়া অঞ্চলৰ একেখিনি কথা কোৱা নাই নেকি? কাৰ্বি আংলঙত একেখিনি কথা কোৱা নাই নেকি? আৰু আমি কৈছোঁ যে যদি বেলেগ দলো, বিভিন্ন দলৰ নেতাসকল নিজৰ দলটোক শক্তিশালী কৰিবলৈ বিচাৰে, মই ভাবোঁ বিৰোধী শক্তিটো আৰু বৃদ্ধিয়ে হ'ব। আজিৰ তাৰিখত পঞ্চায়ত নিৰ্বাচনত সাংগঠনিকভাৱে আমাৰ যি ফলাফল হ'ব লাগিছিল, কাৰো মই ভাল দেখা নাই। দলৰ সভাপতি হিচাপে আপোনাৰ কেনেকুৱা ধৰণৰ হ'ব? যে প্ৰাৰ্থিত্ব দিব নে শিৱসাগৰত বা এনেধৰণে মিত্ৰতাৰ ক্ষেত্ৰত? আপুনি যিহেতু দলৰ সভাপতি, গতিকে আপোনাৰ ফালৰ পৰা হ'লে স্পষ্ট। চাওক, এইটো মই যদি ভৱিষ্যৱাণী দিবলৈ আৰম্ভ কৰিব পাৰে, তেতিয়া বহুতখিনি কথা ওলাব যে তাৰ প্ৰাৰ্থী কোন হ'ব, বিষয় কি হ'ব। আজি অলপ বৰ্তমানত থাকোঁ। বৰ্তমানত আমি কৈছোঁ যে আমি আজি মিডিয়া চেলৰ লগত আমি এটা গুৰুত্বপূৰ্ণ আমাৰ চৰ্চা হ'ল, আৰু আজিৰ তাৰিখত আমি বিভিন্ন দলৰ নেতাসকলৰ লগত আমি ব্যক্তিগতভাৱে লগ পাবলৈ আমি আৰম্ভ কৰিছোঁ। যাৰ ফলত কি হয় যে আপোনালোকৰ এই কেপশ্যন চাই যে কোনোৱে যে ভুল নুবুজে, আপোনালোকৰ ইণ্টাৰপ্ৰিটেশ্যন পৰা কোনোৱে যে ভুল নুবুজে, সেইকাৰণে আমি আগৰ পৰাই মিডিয়া আঁতৰত বিভিন্ন দলৰ নেতাসকলৰ লগত ইতিমধ্যে বহিবলৈ আৰম্ভ